নমস্কাৰ, আহকচোন আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ইয়াত সাংঘাতিক ধুনীয়া এটা পইণ্টৰ ওপৰতে আমি আলোচনা কৰিম। আহক। ইয়াত কোৱা হৈছে, তুমি তোমাৰ জীৱনত যিমান আগুৱাই নোযোৱা কিয়, কিন্তু তোমাতকৈ আগত সদায় বহুত মানুহ আছে। বহুত মানুহ আগবাঢ়ি গৈ আছে। আকৌ এবাৰ কৈছোঁ শুনিবচোন। তুমি তোমাৰ জীৱনত যিমান তুমি আগুৱাই নোযোৱা কিয়, কিন্তু তোমাতকৈ আগত সদায় বহুত মানুহ আগবাঢ়ি গৈছে। কিন্তু তুমি তোমাৰ জীৱনত তুমি যিমানেই পিছত নাথাকা কিয়, আকৌ এটা পইণ্ট কৈছে শুনিব দেই। তুমি তোমাৰ জীৱনত তুমি যিমানেই পিছত নাথাকা কিয়, কিন্তু তাৰ পিছতো তোমাৰ পিছফালে বহুত দীঘল শাৰী আছে। তাৰ পিছতো তুমি য'ত খাৰা আছা মানে তাৰ পিছতো তোমাৰ বহুত পিছত মানুহ আছে। যাৰ আগত তুমি থাকা মানে মই য'ত খাৰা আছোঁ, যেনিবা মোৰ পিছত বহুত মানুহ আছে ন, সেইটো কথা কৈছে। যাৰ আগত তুমি থাকা, সেইকাৰণে তুমি য'ত আছা, যিমান পাইছা, যি কৰিছা, ভালকৈ থাকা, হেপী থাকা, সুখী হৈ থাকা, সুখী হ'বলৈ চেষ্টা কৰা। সাংঘাতিক ধুনীয়া পইণ্ট শুনিব। ইয়াত লিখিছে, মানুহৰ এটা কথা আছে, আমাৰ মানুহবিলাকৰ এটা কথা আছে। বহু মানুহে কি কৰে জানেনে? আমি সদায় মানুহবোৰৰ এটা লক্ষণ কি, আমি সদায় ওপৰটো চাওঁ। ওপৰটো চাই আমি সদায় কি হওঁ? আল্টিমেটলি আমি দুখী হওঁ ন? কিন্তু এইটো অৱস্থা আচলতে কিছুমান মানুহৰহে আছে বুলি কৈছে দেই। কিন্তু এজন জ্ঞানী বুদ্ধিমানী মানুহে কিন্তু ওপৰটো কেতিয়াও নাচায়। ওপৰটো দেখি কেতিয়াও তেওঁলোকে যদি ওপৰটো চায়ো ন, ওপৰটো দেখি কেতিয়াও গা নজ্বলে। পৰাপক্ষত তেওঁলোকে ওপৰটোত ইমান গুৰুত্ব নিদিয়ে। ইয়াত কৈছে আৰু এটা কথা আছে, তেওঁলোকে কি কৰে, সেই বুদ্ধিমানী জ্ঞানী মানুহে সদায় তলৰটো চায়, আৰু তলৰটো চাই তেওঁলোক সদায় সুখী হৈ থাকে। ইয়াত লিখিছে আৰু এটা কথা আছে, মানুহে ডাঙৰ সপোন দেখিব লাগে। এইটো এটা সঁচা কথা। মানুহে ডাঙৰ সপোন দেখিব লাগে। ডাঙৰ সপোন দেখিলেহে মানুহে এদিন নিজে মনে ভবা স্থানত থিয় দিবলৈ সক্ষম হয়। কিন্তু লোকৰ ভালটো দেখি গা জ্বলিলে নহ'ব। যদি জীৱনত সুখী হৈ থাকিব বিচাৰে, পোনপ্ৰথমে আমি আমাৰ তলৰখিনি কথা চাব লাগিব। তলৰখিনি কথা যেতিয়া চাব, তেতিয়া তুমি সঁচাকৈ শান্ত সুখী হৈ থাকিবা। একদমেই সঁচা কথা। তাৰপিছত কৈছে, পৰাপক্ষত যি পাইছা, যি খাইছা, যি লৈছা, য'ত আছা তাক লৈ সুখী হোৱা, সন্তুষ্ট হোৱা। চাবা লাহে লাহে তোমাৰ জীৱনটো সহজ হৈ যাব, সহজ হৈ পৰিব, ইজি হৈ পৰিব, সুখী হৈ থাকিবা। তেতিয়া মনটো, যদি আমি সদায় তলৰখিনিক লক্ষ্য কৰোঁ, তলৰখিনিৰ কথা আমি চাওঁ নহয়, সঁচাকৈ আমাৰ জীৱনটো সহজ হৈ পৰিব, ইজি হৈ পৰিব ন। তাৰপিছত আৰু এটা কথা কৈছে শুনিব দেই, মনটোত অহংকাৰ, বেয়া ভাৱেৰে, বেয়া চিন্তাৰে ভৰাই নুতুলিবা। যিমানে মনটো এই নিগেটিভবোৰ ভৰাই ৰাখিবা, তেতিয়া তুমি কষ্ট পাবা, অশান্তি পাবা। আমাৰ মনটো সদায় সেইকাৰণে পৰিষ্কাৰকৈ ৰাখিব লাগিব। মনটোত যদি বেয়া ভাৱ, লোকৰ বেয়া চিন্তা, অপবিত্ৰ কথাই যদি আমি মনটো ভৰাই ৰাখোঁ, নহ'ব। কয় ন, মনটো ডাষ্টবিন কৰিবলৈ মানা কৰিছে। মনটো যদি ডাষ্টবিন কৰা হয়, তেতিয়া কি হ'ব? এদিন সেই তাত থকা লেতেৰাবোৰ এদিন গেলিব, পচি আপোনাৰ গোটেই হেৰিটোৱে খতম কৰি দিব ন। সেইকাৰণে যিমান পাৰে সেইবোৰ আমি আঁতৰাব লাগিব। এইখিনি মনৰ ভিতৰৰ পৰা এই বস্তুবিলাক নিগেটিভ, অশান্তি, এইবিলাক যিমান লেতেৰা বস্তু আছে, এইখিনি মনৰ ভিতৰৰ পৰা আঁতৰাই মনটো পৰিষ্কাৰ কৰি ৰখাটোৱে আমাৰ মানুহৰ প্ৰধান কৰ্তব্য। তাৰপিছত কৈছে, শেষত এটা কথা ক'ব বিচাৰিছোঁ, ভগৱানে সকলো ব্যক্তিকে প্ৰতিভা সম্পন্ন কৰি পৃথিৱীলৈ পঠাইছে। এইটো সদায় মনত ৰাখিব। আমাৰ কিছুমান ব্যক্তি ভাবে মোৰ নাই, মই ইমান কষ্ট, আমি দুখীয়াৰ কাৰণে বহুত দুখ হৈছে। সেইটো কথা নহয়। ভগৱানে প্ৰতিজন ব্যক্তিকে প্ৰতিভা সম্পন্ন কৰি ভৰপূৰ কৰি পৃথিৱীলৈ পঠাই দিয়ে বোলে।
এইটো ভগৱানেও কয় কথা। তাৰপিছত কৈছে সকলো ব্যক্তিৰে ব্যক্তিত্ব আছে, প্ৰতিজন ব্যক্তিৰে ব্যক্তিত্ব আছে। সকলোৱে সকলোৰ লগত মৰম চেনেহেৰে সন্মানৰে আগবাঢ়ি যোৱাটোৱে জীৱনৰ শ্ৰেষ্ঠ মূল চাবিকাঠি। সাংঘাতিক ধুনীয়া পইণ্ট। আচলতে এটা কথা, আমি মানুহে আমাৰ জীৱনত আমি বহুত কিবা কিবি বিচাৰোঁ ন। হয়, মানুহৰ মনটো এনেকুৱা হৈ গৈছে মানে মানুহে যিমান দিলেও মানুহ কেতিয়াও মানে কি ক'ম ছেটিছফাইড নহয়, মানে কি কয় যিমান মানে কি ক'ম হেৰি হৈ নহয় মানে সি আৰু বিচাৰি থাকে, আৰু বিচাৰে। মানুহৰ মনটো তেনেকুৱা। কিন্তু সেইটো হ'বলৈ মানা কৰিছে, যিমান পাৰে মনটো বান্ধিবলৈ চেষ্টা কৰক। মনটোক সদায় মই ভাবোঁ মানে উদ্বহ কৰিব পৰা হেৰিটো আমাৰ ক্ষমতা থাকিব লাগে, কিন্তু মনটোৱে যদি আপোনাৰ উদ্বহ কৰায় নহ'ব। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, যদি জীৱনটো সুখী হৈ থাকিব বিচাৰে, আমি সদায় নিজৰ তলৰখিনিৰ কথা চিন্তা কৰি লাগিব, তলৰখিনিৰ কথা চাব লাগিব, তেতিয়া সদায় সুখী হৈ থাকিবা। যদিহে ওপৰখিনি চিন্তা কৰোঁ নহ'ব। মাত্ৰ এটা কথা ইয়াত কোৱা হৈছিলে বাৰে বাৰে যে সপোন দেখা, ডাঙৰ চিন্তা কৰা, যিমান পাৰা বহুত ওপৰত চিন্তা কৰা, তেতিয়াহে তোমাৰ সেই সপোন তুমি যিটো মনৰ পৰা ভাবিছা সেই সপোন তেতিয়াহে তোমাৰ লক্ষ্যত পৰিণত হ'ব। কিন্তু যদিহে সুখী হৈ থাকিব বিচাৰা, এই পইণ্টটো বেলেগ। সুখী হৈ থাকিব বিচাৰিলে কিন্তু এই ডাইৰেক্ট প্ৰথম ওপৰটো চালে নহ'ব। প্ৰথম তুমি সদায় তলৰখিনি চোৱা, তলৰখিনি চালে তুমি সদায় সুখী হৈ থাকিবা। এইখিনিয়ে আছিলে আজি মোৰ ভিডিঅ'টোত। যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি নতুন কোনোবাই চাই আছে মোৰ ভিডিঅ'টো, প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ৰাখোঁ, নমস্কাৰ।